সমাজত আপোনাৰ মূল্য বৃদ্ধি কৰিব বিচাৰে নেকি? আপুনি মানুহৰ প্ৰিয় পাত্ৰ হ'ব বিচাৰে নেকি? মানুহে আপোনাক আদৰ্শ হিচাপে গ্ৰহণ কৰাটো বিচাৰে নেকি? কি কাৰ্য কৰিলে সকলোৱে আপোনাক ভাল পাব জানেনে? ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক, সকলো প্ৰশ্নৰ উত্তৰ পাব আপুনি। যদি আপুনি সমাজত নিজৰ বাবে এটা সুকীয়া পৰিচয় সৃষ্টি কৰিব বিচাৰে বা সমাজত নাম অৰ্জন কৰিব বিচাৰে বা সমাজত প্ৰভাৱ পেলাব বিচাৰে, তেন্তে ইয়াৰ বাবে প্ৰথমে সমাজত আপোনাৰ এটা মূল্য থকা উচিত। কাৰণ সমাজত যদি আপোনাৰ কোনো মূল্য নাথাকে, তেতিয়া মানুহে আপোনাক সামান্যতম সন্মানো নিদিয়ে। কেৱল এয়াই নহয়, মানুহে তেওঁলোকৰ পৰা কোনো মূল্য নথকা কোনো কামৰ বাবেও নিবিচাৰে। যদি আপুনি আপোনাৰ মূল্য বৃদ্ধি কৰিব বিচাৰে, তেন্তে এই ভিডিঅ'টো শেষলৈকে চাওক। এই ভিডিঅ'টোত আমি আপোনালোকক 15টা উপায় ক'ম, যাৰ দ্বাৰা আপুনি আপোনাৰ মূল্য বৃদ্ধি কৰিব পাৰে। গতিকে আৰম্ভ কৰোঁ আহক। প্ৰথমটো হ'ল নিজৰ মূল্য উপলব্ধি কৰা। নিজৰ মূল্য কেনেকৈ সৃষ্টি কৰিব লাগে শিকিব পৰাৰ আগতে নিজকে মূল্য দিবলৈ শিকিব লাগিব। অৰ্থাৎ নিজকে সন্মান কৰিব লাগিব। কাৰণ নিজৰ গুৰুত্ব বুজি নোপোৱালৈকে আনৰ পৰা আপোনাৰ গুৰুত্ব কেনেকৈ বুজিব বুলি আশা কৰিব পাৰি। গতিকে প্ৰথমে নিজকে বুজি লওক আৰু নিজৰ শলাগ ল'বলৈ শিকক। দ্বিতীয়টো হ'ল কথা কমকৈ কোৱাৰ অভ্যাস গঠন কৰা। কম কথা কোৱা বা প্ৰয়োজন সাপেক্ষেহে কথা কোৱা মানুহ সোনকালে সফলতা লাভ কৰে। সম্পৰ্কটো সফল হোৱাৰ লগতে সামাজিক পৰ্যায়তো অত্যন্ত সন্মান লাভ কৰে। কম কথা কোৱাৰ দৰে আন কোনো অভ্যাস উপকাৰী হ'ব নোৱাৰে। যিমান কম কোৱা হয় সিমানেই লাভজনক। আন কিছুমানে কম কথা কোৱাসকলৰ কথা অতি মনোযোগেৰে শুনে। প্ৰতিজন সফল ব্যক্তিৰ কম কথা কোৱাৰ অভ্যাস থাকে। এতিয়া আপুনি হয়তো ভাবিছে যে এই কম কোৱাৰ অৰ্থ কি? কম কথা কোৱা মানে মাত্ৰ প্ৰয়োজন অনুসৰি কথা কোৱা। আপুনি সদায় প্ৰয়োজন অনুসৰিহে কথা ক'ব লাগে। উদাহৰণস্বৰূপে, কোনোবাই যদি আপোনাক নিজৰ বিষয়ে ক'বলৈ কয়, তেন্তে এই প্ৰশ্নৰ উত্তৰ দীঘলীয়া বা চুটি হ'ব পাৰে। খুব কথা কোৱা ব্যক্তি এজনে আনজনক নিজৰ বিষয়ে ইমানেই ক'বলৈ আৰম্ভ কৰে যে আনজনে শুনি ভাল নাপাবও পাৰে। বেছিকৈ কথা পাতিলে মানুহে আপোনাৰ কথা কমকৈ শুনিব আৰু আপোনাৰ পৰা পলাই যাবলৈ চেষ্টা কৰিব। কম কথা কোৱা মানুহে নিজৰ বিষয়ে যিমানেই ক'ব সিমানেই আনজনে শুনিব বিচাৰে। কম কথা ক'লে মানুহে আপোনাৰ কথা শুনিব আৰু লগতে পুনৰ শুনিবলৈ আগ্ৰহী হ'ব। তৃতীয়টো হ'ল আনৰ কথা আলোচনাৰ পৰা বিৰত থাকক। কাৰোবাৰ বেয়া কথা কোৱাটো বৰ বেয়া কথা। আপুনি ইতিমধ্যে এই কথা জানে, কিন্তু আপুনি হয়তো নাজানে যে ই আপোনাৰ ছবিত কি প্ৰভাৱ পেলায়। আনৰ বিষয়ে বেয়াকৈ ক'লে আপোনাৰ মূল্য হ্ৰাস পাবলৈ আৰম্ভ কৰে। ইয়াৰ পৰা আপোনাৰ চিন্তাধাৰা কি সেয়া জানিব পৰা যায় আৰু লাহে লাহে মানুহে বুজিবলৈ আৰম্ভ কৰে যে আপোনাক বেছি সন্মান দি লাভ নাই। সেয়েহে বেয়া কামৰ পৰা বিৰত থাকক। চতুৰ্থটো হ'ল কথা কোৱাৰ কৌশল আয়ত্ত কৰা। কেতিয়াবা কথা নক'লে আপোনাৰ বাবে উপকাৰী হ'ব পাৰে। কাৰণ যেতিয়া কোনোবাই আপোনাক যিকোনো কথা কয় আৰু আপুনি সেই অনুসৰি কাম কৰে, তেতিয়া তেওঁ আপোনাক যিমান গুৰুত্ব দিয়ে সিমান গুৰুত্ব নিদিয়ে। ইয়াৰ সৈতে তেওঁ কেৱল আপোনাৰ জৰিয়তে নিজৰ কাম সম্পূৰ্ণ কৰে, আপোনাৰ সুবিধা লয়। প্ৰয়োজনত সময়ৰ বাহিৰত কথা নক'লে যাতে আপোনাৰ প্ৰতিচ্ছবি অক্ষত থাকে। পঞ্চমটো হ'ল প্ৰতিক্ৰিয়া প্ৰকাশত সময় লওক। কোনোবাই যদি আপোনাক কিবা সুধিছে বা আপোনাৰ পৰা কিছু পৰামৰ্শ ল'ব বিচাৰে বা কিবা এটা জানিব বিচাৰে, তেন্তে তৎক্ষণাত নক'ব। কাৰণ আপুনি খৰখেদাকৈ কিবা ভুল ক'ব পাৰে। গতিকে কিছু সময় উলিয়াই ভালদৰে চিন্তা কৰি গোটেই কাহিনীটো কওক, যাতে তেওঁলোকৰ সমস্যাৰ সমাধান হ'ব পাৰে। এই কাম কৰিলে মানুহে আপোনাক ভাল পাব আৰু মানুহৰ মাজত আপোনাৰ মূল্য বৃদ্ধি হ'বলৈ আৰম্ভ কৰিব। ষষ্ঠটো হ'ল নিজৰ কামত মনোনিৱেশ কৰা। ইয়াৰে এটা গুৰুত্বপূৰ্ণ কথা হ'ল নিজৰ কামত মনোনিৱেশ কৰা। কাৰণ আপুনি যদি নিজৰ কামত মনোনিৱেশ কৰে, তেন্তে আপুনি এটা সফল ব্যক্তিত্ব গঢ়ি তোলাত সফল হ'ব আৰু মানুহে আপোনাক নিজৰ আদৰ্শ বুলি গণ্য কৰিবলৈ আৰম্ভ কৰিব। সেইবাবে নিজৰ কামত মনোনিৱেশ কৰাটো অতি প্ৰয়োজনীয়, যাতে আপোনাৰ মূল্য বৃদ্ধি পায়। সপ্তমটো হ'ল সাজ-পোছাকত গুৰুত্ব দিয়ক। যদি আপুনি মানুহৰ মাজত এটা ভাল ভাৱমূৰ্তি সৃষ্টি কৰিব বিচাৰে, তেন্তে প্ৰথমে আপুনি নিজৰ জীৱনশৈলীৰ প্ৰতি গুৰুত্ব দিব লাগিব। পৰিষ্কাৰ আৰু ধুনীয়া কাপোৰ পিন্ধিলে সন্মুখৰ ব্যক্তিজনেও ভাল পাব, যাৰ ফলত তেওঁ আপোনাৰ প্ৰতি আকৰ্ষিত হ'ব। আৰু যদি কোনোবাই আপোনাৰ প্ৰতি আকৰ্ষিত হ'বলৈ আৰম্ভ কৰে, তেন্তে বুজি লওক যে আপোনাৰ মূল্য বৃদ্ধি হ'বলৈ আৰম্ভ কৰিছে। কাৰণ মানুহে প্ৰথমে আপোনাৰ সাজ-পোছাক চায়
আৰু তাৰপিছত আপোনাৰ লগত কথা পাতে। অষ্টম হ'ল যিকোনো সিদ্ধান্ত লোৱাৰ আগতে সদায় ইয়াৰ ভাল বেয়া দুয়োটা দিশ ভালদৰে চিন্তা কৰক। খৰখেদাকৈ কোনো সিদ্ধান্ত ল'ব নালাগে। সদায় ভালদৰে চিন্তা কৰি সিদ্ধান্ত লোৱা। কাৰণ ভুল সিদ্ধান্ত ল'লে মানুহৰ মাজত আপোনাৰ ভাৱমূৰ্তি নষ্ট হ'বলৈ আৰম্ভ কৰিব। যদি আপুনি সঠিক সিদ্ধান্ত লয় তেতিয়া মানুহে আপোনাৰ সিদ্ধান্তক সন্মান কৰিব আৰু আপুনি ৰাইজৰ মাজত এজন ভাল ব্যক্তিত্ব হিচাপে আত্মপ্ৰকাশ কৰিব। নৱমটো হ'ল তৰ্ক কৰাৰ পৰা বিৰত থাকক। কোনো কথাত বা কাৰো লগত তৰ্ক নকৰিব। তৰ্ক কৰিলে আপোনাৰ ভাৱমূৰ্তিত বেয়া প্ৰভাৱ পৰে। তৰ্ক কৰিলে আপোনাৰ খং উঠিবলৈ আৰম্ভ কৰে আৰু খঙে আপোনাৰ গুৰুত্ব ধ্বংস কৰি পেলায়। গতিকে তৰ্ক বিতৰ্ক এৰাই চলক। ইয়াৰ দ্বাৰা প্ৰতিচ্ছবিখনক কলংকিত কৰাৰ বাহিৰে একো লাভ নহয়। দশমটো হ'ল আপোনাৰ জ্ঞান বৃদ্ধি কৰক। যদি আপুনি মানুহৰ মাজত আপোনাৰ মূল্য বৃদ্ধি কৰিব বিচাৰে তেন্তে আপুনি আপোনাৰ জ্ঞানো বৃদ্ধি কৰিব লাগিব। কাৰণ মানুহৰ মাজত বহু ধৰণৰ প্ৰশ্নৰ উত্তৰ দিব লাগিব। যদি আপোনাৰ সকলো কথাৰ বিষয়ে জ্ঞান আছে তেন্তে আপুনি আদৰ্শ বুলি প্ৰমাণ কৰিব পাৰে। মানুহে আপোনাৰ পৰা আশা কৰিবলৈ আৰম্ভ কৰিব, অৰ্থাৎ আপোনাৰ মূল্য বৃদ্ধি পাব। একাদশ হ'ল শুনা অভ্যাস গঠন কৰক। এজন ভাল শ্ৰোতা হওক। আনৰ কথাও শুনা। সদায় নিজৰ মনৰ কথা নক'ব। বেছিকৈ কথা কোৱাৰ পৰিৱৰ্তে বেছিকৈ শুনাটো লাভজনক। যিজন ব্যক্তিৰ শুনা কলা আছে তেওঁ আনৰ লগত উন্নত যোগাযোগ স্থাপন কৰাত সদায় সফল হয়। ভালকৈ শুনি আৰু বুজিলে জীৱনত সফল হোৱাটো সহজ হৈ পৰে। এজন ভাল শ্ৰোতা হোৱাৰ বাবে আনৰ চকুৰে পৃথিৱীখন চোৱাৰ সুযোগ পোৱা যায়। ই আপোনাৰ বুজি পোৱা আৰু সহানুভূতিশীল হোৱাৰ ক্ষমতা বৃদ্ধি কৰে। দ্বাদশটো হ'ল নিজৰ প্ৰশংসা নিজেই নকৰিব। যদি আপুনি কিবা ভাল কাম কৰে তেন্তে নিজৰ প্ৰশংসা নকৰিব। কাৰণ সদায় আনৰ প্ৰশংসা কৰাটো ভাল। যদি আপুনি নিজকে প্ৰশংসা কৰিবলৈ আৰম্ভ কৰে তেন্তে আপোনাৰ ভাৱমূৰ্তি মানুহৰ চকুত ম্লান হৈ পৰিব। অৰ্থাৎ মানুহে আপোনাক কেৱল আওকাণ কৰিব। সেয়েহে নিজৰ প্ৰশংসাৰ পৰা বিৰত থাকক। ত্ৰয়োদশটো হ'ল কাৰো বাবে যিকোনো সময়তে বেছি উপলব্ধ নহ'ব। প্ৰায়ে দেখা যায় যে যদি কোনোবাই কাৰোবাক সহায় কৰে তেন্তে তেওঁ সেই ব্যক্তিজনক বাৰে বাৰে কোনো কাম বা আনটো কাম বিচাৰি থাকে। কাৰণ যদি আপুনি কাৰোবাৰ ওচৰত সদায় উপলব্ধ হয় তেন্তে তেওঁ আপোনাক কেৱল ব্যৱহাৰ কৰিব আৰু আপোনাৰ গুৰুত্ব কমি যাব। চতুৰ্দশটো হ'ল আপুনি দিয়া প্ৰতিশ্ৰুতি পালন কৰক। যেতিয়া আপুনি কাৰোবাক কিবা এটা প্ৰতিশ্ৰুতি দিয়ে তেতিয়া সেইটো পূৰণ কৰক, নহ'লে মানুহে আপোনাক প্ৰবঞ্চক বুলি গণ্য কৰিব আৰু আপোনাৰ মূল্য তেওঁলোকৰ সন্মুখত হেৰাই যাব। বেছি প্ৰতিশ্ৰুতি দিয়াৰ পৰা বিৰত থকা ভাল। প্ৰতিশ্ৰুতি দিলেও এনে প্ৰতিশ্ৰুতি দিয়ক যিবোৰ আপুনি সহজেই পূৰণ কৰিব পাৰে। কাকো অপ্ৰয়োজনীয় আশা নিদিব, নহ'লে পৰিস্থিতি আপোনাৰ বিৰুদ্ধে হ'ব। পঞ্চদশটো হৈছে আয় বৃদ্ধি কৰি অৰ্থনৈতিকভাৱে সবল হওক। এই কথাষাৰ আপুনি নিশ্চয় শুনিছে যে পকেটত টকা থাকিলে শত্ৰু বন্ধু হৈ পৰে। আজিৰ সময়ত যিজনৰ পকেটত টকা থাকে সেইজনেই ৰজা। গতিকে টকা উপাৰ্জন কৰি ধনী হওক। কাৰণ যেতিয়া আপুনি ধনী হয় তেতিয়া মানুহে আপোনাক আশাৰে চাবলৈ আৰম্ভ কৰে আৰু আপোনাৰ প্ৰতি তেওঁলোকৰ সন্মানো বাঢ়ি যায়। গতিকে ধনী হওক আৰু আপোনাৰ মূল্য বৃদ্ধি কৰক। গতিকে এইবোৰ আছিল 15টা উপায় যাৰ দ্বাৰা আপুনি আপোনাৰ মূল্য বৃদ্ধি কৰি মানুহৰ মাজত নিজৰ পৰিচয় সৃষ্টি কৰিব পাৰে। আশা কৰোঁ আমাৰ ভিডিঅ'টো বহুত ভাল লাগিল। যদি এই তথ্য ভাল লাগিল তেন্তে ভিডিঅ'টো লাইক কৰি কমেণ্টত জয় শ্ৰীকৃষ্ণ লিখক। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।